পিপি সিঙৰ সোঁৱৰণত ক্ৰিকেট প্ৰতিযোগিতা নেহেৰু ষ্টেডিয়ামত 10 অভাৰৰ ক্ৰিকেট মেচ 4টাকৈ ক্ৰিকেট দলৰ অংশগ্ৰহণ খালছা চেণ্টাৰ নৰ্থ ইষ্টৰ উদ্যোগ প্ৰয়াত সাংবাদিক তথা সমাজসেৱক পিপি সিঙৰ সোঁৱৰণত দেওবাৰে নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰথম সংস্কৰণৰ খালছা চেণ্টাৰ প্ৰিমিয়াৰ লীগ খালছা চেণ্টাৰ নৰ্থ ইষ্টৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 4টাকৈ ক্ৰিকেট দলে 10 অভাৰৰ টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছে ফটাশিল মাৰখালী দিছপুৰ আৰু শ্বিলঙৰ ক্ৰিকেট দলে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ হোৱাৰ লক্ষ্যৰে প্ৰতিটো ক্ৰিকেট দলে নেহেৰু ষ্টেডিয়ামৰ ক্ৰিজত উজাৰি দিছে শ্ৰেষ্ঠত্ব ভাংৰাৰ নৃত্যত জীপাল হ'ল ক্ৰীড়াংগন প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক খালছা চেণ্টাৰ নৰ্থ ইষ্টৰ সভাপতিয়ে এইটো আজি আমালোকে প্ৰথম এই খালছা চেণ্টাৰ প্ৰিমিয়াৰ লীগ আৰম্ভ কৰিছোঁ এইটো ফুল্লি ডেডিকেটেড টু কেপ্টেইন পিপি সিং যে মানুহ আমাৰ লগত এতিয়া বৰ্তমান নাই তেখেতে লাষ্ট ইয়াৰ তেখেতে এক্সপায়াৰ হৈছিলে তেখেতৰ নামত এই প্ৰিমিয়াৰ লীগটো আমি আৰম্ভ কৰিছোঁ যে তেখেতে সদায় আমাৰ মনত থাকে তেখেতৰ আমাৰ মানে মেণ্টছ আছিলে তেখেতৰ নামটো তেখেতে আমাৰ যিমান শিক্ষা দিছে ভাল শিক্ষা দিছে তেখেতৰ ভাল শিক্ষাটো আমি লগতে লৈ এই প্ৰিমিয়াৰ লীগটো তেখেতৰ নামত ডেডিকেট কৰি আজি আৰম্ভ কৰিছোঁ প্ৰাইজ মানি আছে 7,100 এণ্ড 1 ট্ৰফি উইনিং ট্ৰফি মেন অফ দ্য মেচ আছে বেষ্ট প্লেয়াৰ আছে বেষ্ট আপোনাৰ কেচাৰ আছে ঠিক আছে বেষ্ট বলাৰ আছে আমাৰ টোটাল 4খন টিম আছে 4খন টিমৰ ভিতৰত দুটাকৈ টিম গেম খেলি আছে ঠিক আছে যোনে জিকিব ফাইনেল ইহঁতৰ দুটাৰ মাজত 10 অভাৰৰ মেচ আছে এটা ফাটাশিল টিম আছে এটা আমাৰ আছে দিছপুৰ টিম এটা আমাৰ আছে মৰাখালী টিম এটা শ্বিলং টিম 4টা টিম খেলি আছে প্ৰথম আছে এইকাৰণে আমি 4টা টিমে লৈ এতিয়া আৰম্ভ কৰিছোঁ নেক্সট আমি চাম নেক্সট ইয়াৰ আমি বিচাৰিম যে আৰু বেছি টিম আমাক আহি জইন কৰে ইফালে প্ৰয়াত সাংবাদিক পিপি সিঙৰ প্ৰশংসাত পঞ্চমুখ খালছা চেণ্টাৰ নৰ্থ ইষ্টৰ সদস্য পিপি সিঙৰ ছবি সম্বলিত টি চাৰ্ট পিন্ধি এগৰাকী সতীৰ্থই গগো স্পৰ্টছ এনিৰ সন্মুখত ক'লে पीपी सिंह তেওঁলোকৰ মাজত সদায় জীয়াই থাকিব किसी ने हनुमान को पूछा था कि राम कहाँ रहता है वो बोलता मेरे सीना में उसने दिखा दिया था लेकिन पीपी सिंह को मैंने सीना में लगा के रखा आज क्योंकि ये पीपी सिंह ऐसी एक महान हस्ती थी ना जिसने पूरे असम में नहीं पूरे वर्ल्ड में नाम रोशन कर दिया सिखों का क्योंकि उसने लॉकडाउन में इस सब टीम को लेकर लंगर जो खिलाया था ना उसी का नतीजा है किसी को लंगर खिलाया आज पहली बार देखिए नेहरू स्टेडियम में पहली बार ये बच्चा जो मिला हम लोग को मोनी इसका बहुत बड़ा सेंटर में बहुत बड़ा रोल है क्योंकि ये ऐसा टीम का एक होनहार बच्चा मिला है जिसने बहुत अच्छा काम किया मैं आगे भी चाहता हूँ कि जिस प्रोग्राम से ये खालसा सेंटर आरंभ हुआ था ना डिस्ट्रिक्ट लेवल से एक तियाँ का प्रोग्राम पंजाब का कल्चर प्रोग्राम था वो एक बार फिर मोनी जी सारी टीम मिल के हम लोग कराएं वो सावन का महीना में होता है मैं इतना ही कहूँगा कि आज भी पीपी सिंह अमर है अमर है अमर है প্ৰয়াত সাংবাদিক পিপি সিঙৰ আদৰ্শেৰে অনুপ্ৰাণিত খালছা চেণ্টাৰ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী সদস্য ক্ৰীড়া অনুৰাগীৰ আশা পিপি সিঙৰ সোঁৱৰণত অনুষ্ঠিত এনে ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে সকলোৰে বুকুৰ মাজত অমৰ হৈ ৰওক এইগৰাকী প্ৰয়াত প্ৰখ্যাত সাংবাদিক চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি